অবৈধ বালি খননের বিরুদ্ধে প্রতিবাদ, হাতে প্ল্যাকার্ড নিয়ে প্রতিবাদে খোদ বিধায়ক। এই ছবি বরপেটার চেঙ্গা অঞ্চলের পাম্পাড়ার। বেশ কয়েক মাস ধরে নদীতে চলছে অবৈধ খনন। বিভাগীয় কর্তৃপক্ষকে আবেদন জানিয়েও কোনো লাভ হয়নি বলে অভিযোগ। তাই বাধ্য হয়ে গ্রামবাসীদের নিয়ে প্রতিবাদ বিধায়ক আশরাফুল হোসেনের। চেঙা ৰাজহ চক্ৰৰ অধীনস্থ পাম্পাৰা গাঁৱত এই ঠাইৰ ৰাইজ ওলাই আহিছে। দেখা গৈছে যে বিগত কিছুদিনৰ পৰা এই ঠাইত নদীৰ পাৰৰ পৰা বালিসমূহ ৰাতি ৰাতি ডাম্পাৰ জেচিপি পকলেন লগাই একাংশ দুষ্ট চক্ৰ ইয়াৰ পৰা খনন কৰি লৈ যায় আৰু কামৰূপ জিলাৰ বিভিন্ন ঠাইত বিক্ৰী কৰে। এই কথা তেওঁলোকক বাধা আৰোপ কৰা প্ৰশাসন, থানা, চক্ৰ বিষয়া আদিক ইতিমধ্যে অৱগত কৰা হৈছিল। কিন্তু তাৰ পিছতো এই খনন তেওঁলোকে বন্ধ কৰা নাই। আমাৰ পাম্পাৰা গাঁও ৰক্ষা হ'ব লাগিব, মহাচৰা ৰক্ষা হ'ব লাগিব। ইয়াতে লাখ লাখ কোটি কোটি টকাৰে বান্ধ নিৰ্মাণ কৰি গৰাখহনীয়া প্ৰতিৰোধৰ কাম আমি কৰি আছো। কামৰূপ জিলাৰ পৰা কোটি কোটি টকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰি আছে। আৰু সেই সময়ত যেতিয়া নদীৰ পাৰৰ পৰা বালি কাটি লৈ যাব, গৰাখহনীয়াক আমন্ত্ৰণ জনোৱাৰ বাহিৰে এইটো বেলেগ একো নহয়। এই ক্ষেত্ৰত কি ধৰণে কোনে এই বালি খননৰ কাৰণে কাৰ্যব্যৱস্থা হাতত লৈছে তাৰ ওপৰতো মই জিলা দণ্ডাধীশ বা জিলা আয়ুক্তক আহ্বান জনাম যে এটি তদন্ত কৰিব লাগে। কোন কোন ব্যক্তি অসাধুভাৱে জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।